নমস্কাৰ। নগাঁৱৰ জুৰিয়াত ভয়ৰ পৰা স্বাধীনতা শীৰ্ষক সজাগতা সভা অনুষ্ঠিত হয়। জেএফ ফাউণ্ডেশ্যনৰ উদ্যোগত জুৰিয়াৰ বগৰীগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় এই বিশেষ সজাগতা সভাখন। সভাত জেএফ ফাউণ্ডেশ্যনৰ সভাপতি তথা লাওছৰ প্ৰতিষ্ঠিত আগৰ ব্যৱসায়ী হাবিব মহম্মদ চৌধুৰী অংশগ্ৰহণ কৰে। ৰাজ্যৰ বিভিন্ন স্থানৰ সংখ্যালঘু বসতি প্ৰধান অঞ্চলসমূহত ইখনৰ পিছত সিখন সজাগতা সভা অনুষ্ঠিত কৰিছে প্ৰতিষ্ঠিত ব্যৱসায়ী হাবিব মহম্মদ চৌধুৰীয়ে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁৱৰ জুৰিয়াত ভয়ৰ পৰা স্বাধীনতা শীৰ্ষক সজাগতা সভা অনুষ্ঠিত হয়। জেএফ ফাউণ্ডেশ্যনৰ উদ্যোগত জুৰিয়াৰ বগৰীগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় এই সজাগতা সভাখন। সভাত জেএফ ফাউণ্ডেশ্যনৰ সভাপতি তথা লাওছৰ প্ৰতিষ্ঠিত আগৰ ব্যৱসায়ী হাবিব মহম্মদ চৌধুৰীয়ে অংশগ্ৰহণ কৰে। ব্যক্তিগত হেলিকপ্টাৰেৰে সভাত উপস্থিত হোৱা হাবিব মহম্মদ চৌধুৰীয়ে সংখ্যালঘু লোকৰ উন্নয়নৰ সন্দৰ্ভত বহু মূল্যৱান ভাষণ প্ৰদান কৰে। এনেদৰে নগাঁৱৰ জুৰিয়াত ভয়ৰ পৰা স্বাধীনতা শীৰ্ষক সজাগতা সভা অনুষ্ঠিত হয়। জেএফ ফাউণ্ডেশ্যনৰ উদ্যোগত জুৰিয়াৰ বগৰীগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় এই বিশেষ সজাগতা সভা। সভাত জেএফ ফাউণ্ডেশ্যনৰ সভাপতি তথা লাওছৰ প্ৰতিষ্ঠিত আগৰ ব্যৱসায়ী অসমৰ সন্তান হাবিব মহম্মদ চৌধুৰীয়ে অংশগ্ৰহণ কৰে। ব্যক্তিগত হেলিকপ্টাৰেৰে সভাত উপস্থিত হোৱা হাবিব মহম্মদ চৌধুৰীয়ে সংখ্যালঘু লোকৰ উন্নয়নৰ সন্দৰ্ভত বহু মূল্যৱান ভাষণ প্ৰদান কৰে। চাওক, তেওঁৰ এইটো ব্যক্তিগত কথা ঠিক। তেওঁ কি কৈ আছে, কোনো জাতি কোনো মানুহ হিন্দু হওক মুছলিম হওক খ্ৰীষ্টান হওক জাতক কোনো জাতিক গালি দিয়াৰ তেওঁৰ অধিকাৰ নাই, কোনো মানুহৰ অধিকাৰ নাই। প্ৰত্যেক ধৰ্মই বেলেগ ধৰ্ম মানুহক শ্ৰেষ্ঠ বুলি কৈছে, মানুহক মৰম শিকাইছে। যিকোনো ধৰ্মৰ মানুহ নহওক কিয় আপোনাৰ এজনে এজনে শ্ৰেয় কৰিব লাগে। আজি আমাৰ মাজত চবতকৈ যদি কম হয় এই মৰম স্নেহ। ক'ত গ'ল সেইদিনা যিদিনা মই আব্দুল হাছিবত পঢ়োঁ, আমাৰ মিলাদুল নবীও হিন্দু মুছলমান চবে মিলি আমি মিলাদ কৰোঁ, চিন্নি বটাই খাই যাওঁ। ক'ত গ'ল সেই দিন সৰস্বতী পূজা আমি হিন্দু মুছলমান লৰাই মিলি আমি প্ৰসাদ বাঢ়োঁ? সেই ক'ত গ'ল সেই দিন বিশ্বকৰ্মা পূজাত আমি নাৰিকল আৰু চানা বহি গোটেই ৰাতি পেণ্ডেল বনাই দেৱী আমি নিজে আনি আমি বাটি দিওঁ? ক'ত গ'ল সেই দিন? এই দিন এতিয়াও আছে। আমাৰ মাজত বুজাৰ ভুল হৈ আছে, আমি বুজিব লাগিব। এই মাতৃভূমি আমাৰ, এই মাতৃভূমিৰ কাৰণে আমি মৃত্যুলৈকে যাব লাগে। যোনদিনা গম পাম এই মাতৃভূমি আমাৰ, চব ঠিক হৈ যাব। অলপ ভুল প্ৰচাৰ চলি আছে, ভয়। এতিয়া আৰু এটা ভয় ওলাইছে কি জানে নেকি? এইটো বোলে হিন্দু ৰাজ্য হৈ যাব, ৰাষ্ট্ৰ হৈ যাব, হিন্দু দেশ হৈ যাব, মুছলমানক বোলে কাটি মাৰি পেলাই দিব, মুছলমানক বোলে ৰঙীয়া নিচিনা মাৰি দিব। এই আৰু এটা ভয়। এই আমাৰ কিছুমান ধৰ্মীয় গুৰু আৰু ধৰ্মীয় নেতাসকলে আমাক সদায় ভয়ত ৰাখে। তেওঁলোকে আমাক ব্যৱহাৰ কৰিব নে? ইনশাল্লাহ আৰু ব্যৱহাৰ কৰিব নোৱাৰে। মোৰ মৃত্যু নোহোৱালৈকে মই কাম কৰিম। মোক এজেণ্ট কওক, দলাল কওক, কিবা কওক, মই জ্ঞান নকৰোঁ, মই কাম কৰি যাম। মানে কোনো ৰখাব নোৱাৰে মৃত্যুলৈকে। ছাৰ, এই যে আপুনি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সজাগতা সভাৰ নামত হেলিকপ্টাৰ লৈ ফুৰিছে, চৰ্চা চলিছে আপুনি পৰোক্ষভাৱে বিজেপিৰ হৈ কাম কৰিছে, এই সন্দৰ্ভত আপুনি কি কয়? মইতো ক'লোঁ অলপ আগত আপোনাক, কথা ক'লোঁ ন, আপুনি শুনা নাই, মই খুলিলে। ঠিক আছে, আপোনালোকে চাওক, আপোনালোকৰ এখন দায়িত্ব আছে এই সমাজৰ প্ৰতি। আপোনালোকৰ কাৰ ভাতৃ, আপোনালোকৰ কাৰ ল'ৰা, আপোনালোকৰ কাৰ পিতৃ হয়, এই সমাজত যিমান আমাৰ আছে ইমান আপোনালোকৰ অধিকাৰ আছে, ইমান আপোনালোকৰ দায়িত্ব আছে। সমাজক ভাল মেছেজ এটা দিয়ক, সমাজক মিলা প্ৰীতিৰ মাজে আনক। নিজৰ টিআৰপিৰ কাৰণে ভাগ নকৰিব ভাই। যোনটো ভাল খবৰ আপোনালোকে নিউজ আছে ভালটো দেখাওক, যোনটো সত্য দেখাওক। আপোনালোকে কয় এটা স্তম্ভ হয়, আপোনালোকে এটা স্তম্ভ হয় যদি আপোনালোকৰ এই শক্তি নাই, চতুৰ্থ স্তম্ভ হয় আপোনালোক। আৰু এই চতুৰ্থ স্তম্ভ যদি আপোনালোকে ব্যৱহাৰ নকৰে, আপোনালোকৰ শক্তিটো ব্যৱহাৰ মানুহৰ আগত লৈ নাযায় ভালটো। এতিয়া কওক, মই এটা কামত আহিছোঁ, এতিয়া মোক এজেণ্টকৈ ওলাই দিব নেকি কামৰ পৰা? এতিয়া মই যদি যাওঁ আৰু এজন মানুহ ভয়ত এই কামত আহিব নেকি? 70 বছৰৰ পৰা মানুহে ভয় কৰিছে, মই ওলাই আহিছোঁ, কিমান মোৰ সাহস লাগিব কওকচোন এই কামৰ কাৰণে? নাই, মোৰ কিন্তু নাই, মই ৰাজনীতিত নাযাওঁ। মোৰ মৌলিক অধিকাৰ আছে, মই এটা পাৰ্টি বনাব পাৰোঁ, মোৰ মৌলিক অধিকাৰ আছে, মই তাক ছাপোৰ্ট কৰিব পাৰোঁ, মোৰ মৌলিক অধিকাৰ আছে, মই ৰাজনীতি যাব বিচাৰোঁ, কিন্তু মই নাযাওঁ। আপুনি কিবা
চাওক তেওঁৰ এইটো ব্যক্তিগত কথা ঠিক